হে রাম সহৰোগৰ উদ্ভাৱন যিটো কলে বৰ সয়াতে সুখৈ আশা কৰে বৰ বৰণৰ ইটো কলে বৰ একতিৰে নষ্ট হইব মৰি গয়া নৰ পৱন জীয়া সিটো ৰহিব শৰীৰটো আমাৰ যিমান দিন থাকে আমাৰ সিমান দিনেই ৰোগৰ ভঁৰাল বিভিন্ন ৰোগ সৰুকালৰ পৰা আমি আজি পৰ্যন্ত আমাৰ শৰীৰটোৱে আমাক কিমান দুখ দিয়া নাই কওকচোন আজি বোলে জ্বৰ চৰ্দি কাহ কিবা বোলে কঁকালৰ বিষ হাতীৰ বিষ হাতৰ বিষ ভৰিৰ বিষ প্ৰেছাৰ চুগাৰ ডায়েবেটিছ কিমান কি আৰু শৰীৰটোৱে আমাক দি আছে আচলতে আমাৰ শৰীৰটোৱে দি তথাপিও আমাৰ শৰীৰটো আমি এৰিব ইচ্ছা কৰোঁ নেকি এই যে দুখৰ কাৰকে হৈছে এই শৰীৰটো যিমান দিন আমাৰ শৰীৰটো থাকে অৰ্থাৎ ভঁৰাল ঘৰ থাকিলে তাত দ্ৰব্য বস্তু থাকিবই বা নাথাকিলেও হেঁচি সোমাই দিয়া হয় গতিকে আমাৰ যেতিয়া শৰীৰটো আছে ৰোগবিলাকে শৰীৰটোক ক্ৰিয়া নকৰি ক'ত বাহিৰত কৰিব কিন্তু এই ৰোগৰ উদ্ভৱ এই যিটো কলেবৰ তাকেই সুখ বুলি মানে বৰ বৰ্ণৰ ডাঙৰ ডাঙৰ মানুহবিলাকেও এই শৰীৰটোকে সুখৰ কাৰক বুলি ভাবে কিন্তু হে প্ৰভু এই কলেবৰ এক তিল মুহূৰ্ততে নষ্ট হৈ যাব পাৰে আৰু নষ্ট হৈ যাব মানে মৰি যোৱা এক তিল মুহূৰ্তত এই শৰীৰটো মৰি যাব পাৰে কিন্তু শৰীৰটো মৰাৰ পাছত জীৱটোৱে কিন্তু এই শৰীৰটোৰ পৰা ওলাই যায় নৰক ভোগ কৰিব লগা হ'ব পাৰে হৰাম কিহে কোবা নুহি কয় হবে বিৰকত হতাশ প্ৰভু তোমাৰ আগত যদ্যপি জানই দুখ সংসাৰ নিশ্চয় তথাপিতো বিৰকত হইবে নপাৰয় কিন্তু এই শৰীৰটোৰ প্ৰতি আমি বিৰক্ত কিয় নহওঁ আমি ইমান যন্ত্ৰণা দিয়াৰে শৰীৰটোকে মোৰ বুলি কিয় আমি যত্ন সাধন কৰি ৰাখো তাৰ কাৰণটো তোমাক মই কওঁ না প্ৰভু যদিও জানে সংসাৰ দুখৰ কাৰক তথাপিতো তাৰ পৰা আমাৰ বিৰক্তি নাহে কিয় নাহে কাম সুখ নৱবধূ তুল্য ঋতু ভৰিল ইহাক আশাৰে সিটো ৰখা তলি দিল সুখৰ নিমিত্তে দুখ অনেক পাৱই সুখক আশাৰে ব্যগ্ৰ অততে কৰয় নৱবধূ বধূ মানে বোৱাৰী নৱ মানে নতুন বোৱাৰীটো কেনেকুৱা আদৰৰ কিছুদিনৰ কাৰণে হলেও নতুন যেতিয়া বোৱাৰী এজনী আহিব শাহুৱে শহুৰেকৰ মনতে হওক বা গিৰিয়েকৰতো কথাই নাই কেনেকুৱা আদৰৰ হ'ব এই নতুন বধূগৰাকী এই আমাৰ যিটো কামনা সুখ আমাৰ ইন্দ্ৰিয়ৰ যিটো সুখ কাম সুখ বুলি কওঁ এই নতুনকে অহা বোৱাৰীৰ লেখীয়া আমাৰ মনে পাহৰিব নোখোজে কিন্তু এই কাম সুখটোক লগতে আমিতো ৰখাবলৈ গৈ আছো যন্ত্ৰণাৰ সাগৰখন আমি বঢ়াই আছো সুখৰ নিমিত্তে চিন্তা কৰি কৰি আমি অনেক দুখহে পাই আছো কাৰণ কিয় আমাৰ মনটো সদায় সুখ আশা কৰি দিয়াটো সংসাৰ পাতিলো ল'ৰা ছোৱালী সংসাৰৰ কথা নাই কিমান যাগ যজ্ঞ পূজা পাতল দ্ৰব্য অৰ্চনা কৰি এটা পুত্ৰ সন্তান বা কন্যা সন্তানৰ আশা কৰো কিছুমানে পুত্ৰ সন্তান চাই 4-5টাকে ছোৱালী সন্তান জন্মে আৰু পুত্ৰ আশা কৰি আৰু 7টা ছোৱালীৰ বাপেক মাক হয় তাৰমানে কিহৰ কাৰণে এই যে সুখ কিবা এটা পাবৰ নিমিত্তে মনটোৱে বাঞ্ছা কৰি থাকে এই বাঞ্ছাখিনি কৰি যাব যাওঁতে এই কাম সুখ নৱবধূ তুল্য এই কাম সুখে আমাক ৰসাতলৰ ফালে লৈহে গৈ আছে কাৰণ মনটো সদায় সুখৰ আশাতে ব্যগ্ৰ সুখ কেনেকে পায় মনটোৱে সেইটো
পুত্ৰ নাজানে। হৰাম হৰি ভজি বাপয় কৰ নপাইলে কয়তে মৰি ঘোৰ নৰকে যাইবে বুলিবা তুমি কেনে ভুলা বীৰকত তাক কহু নৰসিংহ তোমাৰ আগত। আৰু এই বিষয় সুখখিনিৰ কাৰণে ব্যগ্ৰ হওঁতে আচল সুখৰ যিটো কাৰক হৰিৰ ভজনা, হৰিক ভজা, এইটো কিন্তু কৰিবৰ কাৰণে আমাৰ অৱসৰে নাই, সময় নাপাওঁ আমি। আজি বোলে কি নোৱাৰো দে, এনেকুৱা আমাৰ কিবা এটা আছে নহয়, আজি বোলে নোৱাৰো দে নাতিগৰাকী আহিব নহয়, আজি বোলে নোৱাৰো দে আলহী আহিব ঘৰত, আমাৰ বিভিন্ন চিন্তাত সেইখিনি বিষয়খিনি আমি বেছি প্ৰাধান্য দি আমি হৰি ভজিবৰ কাৰণে কিন্তু আমাৰ সময় নাথাকে। আৰু সেইকাৰণে এই শৰীৰটো লাভ কৰিও শৰীৰটো মৃত্যুৰ পাছত জীৱভাৱ ঘোৰ নৰকত ডুবিব লগা হয়। তেতিয়া প্ৰহ্লাদে কৈছে, হে প্ৰভু নৰসিংহ, তুমি হয়তো ক'ব পাৰা যদি এনেকুৱা বিষয়ৰ প্ৰতি মানুহবিলাকৰ বিৰক্তি নাহেই, তোমাৰনো কিয় আহিল? হে নৰসিংহ প্ৰভু, তুমি হয়তো জানিব পাৰা, সুধিব পাৰা, জানিব বিচাৰিব পাৰা যে তোমাৰনো এই বিষয়ে বিৰক্তিটো কিয় আহিল। মই তোমাক কওঁ শুনা। হৰাম যজ্ঞ কহ প্ৰভু হৰিবে তোমাক তথাপিতো কৃপা হৰি কৰি আমাক ঐৰময় ৰজগুণে অসুৰ দুৰ্জন অসুৰৰ কুলহীয়া আছো তপন। যে আমি হলো ৰজগুণী, দুৰ্জন অসুৰ, আৰু সেই দুৰ্জন অসুৰ কুলত আমাৰ জন্ম। তোমাক ভজিবৰ কাৰণে আমাৰ এই কুলটো বা আমাৰ এই শৰীৰটো যোগ্য নহয়, তথাপিতো তুমি আমাক বহুতেই কৃপা কৰিলা। যে তবয় অনুগ্ৰহ কৈত শুনি আজিহে কৰিলো মই সংসাৰৰ তাপ। ব্ৰহ্মাদিৰ হিৰে হস্ত পদ্ম কণে দিয়া, সেই হস্ত পদ্ম মোৰ মাথে আৰুতিয়া। যে তথাপি তুমি এই অসুৰ কুলৰ হোৱা সত্বেও তুমি কিন্তু বহুত কৃপা কৰিলা আমাক। তোমাৰ এই অনুগ্ৰহ যে আজি কি হৈছে যে ব্ৰহ্মা আদি দেৱতা সমস্তৰ শিৰতো তুমি তোমাৰ হস্ত পদ্ম ৰখা নাই, কিন্তু সেই হস্ত পদ্ম তুমি মোৰ মূৰত ৰাখিলা। অসুৰ কুলৰ মই দুৰ্জন অসুৰ, তথাপি তোমাৰ সেই হস্ত পদ্ম ব্ৰহ্মা আদি দেৱতাৰ শিৰতো তুমি দিয়া নাই, কিন্তু মোৰ মূৰত তুমি দিছা। তোমাৰ এই অনুগ্ৰহ কেনেকে মই পাহৰিম? কিন্তু তোমাৰ এই কৃপাত মই আজি যেন সংসাৰৰ তাপৰ পৰা তৰিব পাৰিলো, মোৰ এনেকুৱা অনুভৱ হয়। অনুগ্ৰহ কৰিলা তুমি কৃপাময়, তোমাৰ মহিমা কোনে বুজিবে পাৰয়। আন পদ্মে যেন সংতাপ কৰে দূৰ, মোক তুমি কৃপায় আজি কৰিলা প্ৰচুৰ। তোমাৰ অনুগ্ৰহৰ কথা মই অসুৰ স্বভাৱৰ হয়তো মই হয়, মোকতো নালাগেই, আননো কোনে বুজিব পাৰে তোমাৰ অনুগ্ৰহ কাৰ ওপৰত কেতিয়া কেনেকে হয়। তোমাৰ এই হস্ত পদ্মই মোৰ মনৰ সংতাপ দূৰ কৰিব পাৰিব। মোক তুমি আজি প্ৰচুৰ কৃপা কৰিলা। মহাপুৰুষাৰ্থ কৰে আৰু নাই, ব্ৰহ্মা মহাদেৱ বাঞ্ছয় সদায়। ছিদ্ৰ মিহি কয় ইটো তোমাৰ নিশ্চয়, অধম উত্তম তজু ভেদ নাহি কয়।
তোমাৰ হস্তপদ্ম হৃদত মানে স্পৰ্শ কৰিব পাৰা। এই মহাপুৰুষাৰ্থ, ইয়াতকৈ আৰু বেলেগ মহাপুৰুষাৰ্থ নাই। এইখিনি কৃপা ব্ৰহ্মা মহাদেৱ আদি দেৱতাসকলেও বাঞ্ছা কৰে, কিন্তু তুমি তেওঁলোকৰ হৃদয়তো তোমাৰ হস্তপদ্ম কিজানি দিয়া নাই। কিন্তু মোক তুমি এইখিনি মহা কৃপা কৰিলা। কিয় কৰিলা? যে তোমাৰ বিচাৰত উত্তম অধম দেৱ অসুৰ এনেকুৱা ভেদভাৱ তোমাৰ বিচাৰত নাই। ব্ৰহ্মাদি উত্তম ঋতু অসুৰ অধম, ইমত স্বভাৱ নাহি হয় সদা সম। প্ৰাকৃত জনৰ বুদ্ধি ইমত নিশ্চয়, জগতৰে আত্মা তুমি দেৱ কৃপাময়। ব্ৰহ্মাকে আদি কৰি এইবিলাক উত্তম দেৱ আৰু অসুৰবিলাক অধম, এনেকুৱা ভাৱনা তোমাৰ নাই। তুমি সদায় সকলোকে সমান দৃষ্টি। প্ৰাকৃতজনৰ এনেকুৱাই বিচাৰো। তাৰোপৰি তুমি হলা জগতৰ আত্মা, তুমি হলা কৃপাময় দেৱ। তুমি জগতৰে সুহৃদ তুমিহে নাৰায়ণ, সংহাৰক কৃপা দেৱে নহে কি কাৰণ। ইহাৰ উত্তৰ কহো তোমাৰ আগত, সেৱা অনুৰূপে হৈ প্ৰসাদ হত। হে প্ৰভু নাৰায়ণ, তুমি জগতৰে সুহৃদ, তুমি সংসাৰক কৃপা কৰা। এই সংসাৰক কৃপা কৰা তুমি এজন কৃপাময় দেৱ। তথাপি সংসাৰৰ সমস্ত সাংসাৰিকে এই কৃপাৰ মানে অংশীদাৰ কিয় নহয়? সকলোৱে কিয় তোমাৰ কৃপা সমানে নাপায়? কোনোবাই বেছি পায়, কোনোবাই কম পায়। কোনোবাই বেছি পায়, কোনোবাই কম পায়। আমি দেখিছো নহয়, প্ৰধানে বেছি পাই আছে এতিয়া আন দেৱতাসকল কৰি। তুমিতো সকলোকে সমান বুলিয়ে কোৱা হয় বা আমি সমান বুলি জানো। তথাপি তুমি যেতিয়া কৃপাৰ সাগৰ, তুমি সকলোৰে সুহৃদ, সকলোৱে তোমাৰ কৃপা সমানে কিয় নাপায়? জানিব লগা, ভাবিব লগা প্ৰশ্ন। কিন্তু প্ৰভাৱে এই প্ৰশ্নৰ উত্তৰ ভগৱন্তৰ আগতে নিজেই কৈ আছে যে ইয়াৰ উত্তৰ তোমাৰ আগত মই কওঁ শুনা, যে সেৱাৰ অনুৰূপে প্ৰসাদ মিলে। আমাক শৰীৰ দিছে, মন দিছে, বুদ্ধি দিছে, বিবেক দিছে। আমি কেনেকে সেৱা কৰিব লাগে গুৰুৱে আমাক শিকাই দিছে। গতিকে সকলোৱে কিয় সমানে কৃপা নাপায়? কাৰণ সকলোৰ সেৱাটো পৃথক পৃথক। ভগৱন্ত আমি আগতে কৈছো, ভগৱন্ত এখন কৃপাৰ সাগৰ বুলি কলো নহয়, দয়াৰ সাগৰ, কৃপাৰ সাগৰ। সাগৰ মানে কি? সাগৰৰ শেষ আছে জানো? সাগৰৰ পাৰ নাই বুলিয়ে কয়, তথাপিতো আমি সাগৰৰ পাৰ পাওঁ বহুদিন লগত। যি নহওক লাগিলে এই কৃপাৰ সাগৰ বহু ভগৱন্তৰ আগত কিন্তু আমি সাগৰখন গোটেই নিবিচাৰো। আমাৰ যিদিনা যেতিয়া যিখিনি প্ৰয়োজন আমি সিদিনা সেইখিনি বিচাৰো। গতিকে আমাৰ সেৱা অনুভৱ হলে আমাক তেওঁ প্ৰসাদ দিব, ফল দিব। গতিকে যোনে যিমান যি ধৰণে সেৱা কৰে তেওঁ সিমান ধৰণে ভগৱন্তৰ কৃপা পায়, ভগৱন্তৰ তেওঁ প্ৰসাদ পায়। প্ৰসাদ মানে কৃপা। সেৱা অনুৰূপে হৈ প্ৰসাদ সতত। সেই দোকানৰ আগত বহি থকা বুঢ়াজনৰ কাহিনী চাওক। দোকান এখন নথকা বস্তু নাই দোকানখনত। মানুহৰ সাধাৰণতে যি বস্তুৰ দৰকাৰ হয় সেই দোকানখনত লা ধূনা কুটা মাটি মানে শাক শাক মানে আৰু ইমান কম নোহোৱা বস্তু একোৱেই নাই। কিন্তু গোটেই বস্তু থাকিল বুলি গ্ৰাহকক তেওঁ গোটেই বস্তু দিব নেকি? গ্ৰাহকে যি বিচাৰে। আমি গ্ৰাহক বিলাকো হয়তো কি আমাক আজি দালি এক পোৱা দৰকাৰ, দৌৰ মাৰি যায় দালি এক পোৱা আনিলো। আমি দালি পোৱা বিচাৰিছো, বেলেগ অলপ কিয় দিব? এতিয়া সেইখন দোকানৰ সন্মুখতে এজন বুঢ়া বহি আছে, বহু সময় ধৰি বহি আছে। দোকানীজনে লক্ষ্য কৰি আছে বুঢ়াজনক, কিবা লাগে নেকি, না কি বা পইচা পাতি নাই নেকি, কিয় বা বহি আছে দোকানৰ সন্মুখত। একোচোন নিবিচাৰেও, কেৱল মোৰ ফালে চাই আৰু ইয়াত বহি থাকে। অৱশেষত দোকানীয়ে সুধিব বাধ্য হয় যে ককা, বহু সময় ধৰি মই তোমাক লক্ষ্য কৰি আছো, তুমি ইয়াতে বহি আছা, কিবা লাগিছিল নেকি? তুমি একো বিচৰা নাই, কিন্তু মই তোমাক দেখিছো তুমি বহি আছা।
কিবা লাগিছিল নেকি? দোকানীৰ কথাত সেই বুঢ়াজনে সাধাৰণতে মোৰ দুটিয়া দি কৈছিল, বোপাও মোকো লাগিছিল বহুতে, কিন্তু মোকো লাগিছিল সেইকাৰণে মই ৰখি আছো, তুমি বা দিব পাৰা নে নোৱাৰা? মইতো দিবৰ কাৰণে দোকান পাতি কৰি আছো, তুমি কোৱাচোন কি লাগে তোমাক? পইচা নাই নেকি? পইচাৰ কথা নহয়, কিন্তু মই বিচাৰি ভয় টান পাই আছো, তুমি বা দিয়া নে নিদিয়া? একবাৰ বিচাৰি চোৱাচোন, মই চাওঁ দিব পাৰো যদি দিম। মোক তোমাক লাগিছিল, আন গ্ৰাহকক লাগে দোকানৰ বস্তু, যি যি বস্তু দাম দিতো এজন আন গ্ৰাহকক লাগে দোকানৰ বস্তু, এইজন কেনেকুৱা গ্ৰাহক ওলাল যে দোকানীক লাগে, মোক তোমাক লাগিছিল। দোকানীতো আচৰিত হ'ল, তুমি এনেকুৱা গ্ৰাহকটো মই আজিলৈকে পোৱা নাই, মোৰ দোকান দিদি প্ৰায় বুঢ়াই হ'ব যাইছো, মোকতো কোনেও বিচৰা নাই। এই কথাজনে মোক কিয় বিচাৰিলে সুধিব বাধ্য হ'ল, কিয়নো মোক তোমাৰ প্ৰয়োজন হ'ল? এই দোকানখন তোমাৰে নহয় জানো? তোমাৰতো এইখন মোৰে দোকান, যদি বোপা তোমাক মই মোৰ কৰি ল'ব পাৰো, তাৰপিছত আৰু মই তোমাৰ পৰা কিবা বিচাৰিব লাগে নেকি? তুমি যেতিয়া মোৰ হৈ যাবা, দোকানখনো মোৰে হৈ যাব নহয় জানো? গতিকে ভগৱন্ত সেই দোকানৰ দোকানী, সেই সাগৰৰ সাগৰ, দয়াৰ সাগৰ কৃপাৰ সাগৰ, আমি যদি সেই দয়া সাগৰ কৃপাৰ সাগৰৰ পৰা এক বিন্দু দয়া নিবিচাৰি আমি যদি ভগৱন্তকে মই কৰি ল'ব পাৰো, বা ময়ে ভগৱন্তৰ হৈ যাব পাৰো, তেতিয়া আৰু সাগৰখনৰ পৰা আমি কিবা বিচাৰিব লাগে নেকি? কিন্তু সেইকাৰণে কৈছে যে সেৱা অনুসাৰে প্ৰসাদৰ যোগ্য, যিয়ে যিমানখিনি বিচাৰে বা সেৱা কৰে বা যিমানখিনি ভক্তি, যিমানখিনি যি ভগৱানৰ পৰা পায় সেইখিনিয়ে ভগৱানে তেওঁক দিব, সেই দোকানীজনে দিয়াৰ নিচিনাকে। কিন্তু এই বুঢ়াজনক চাওকচোন, তেওঁ দোকানীক বিচাৰিছে, কাৰণ দোকানী যদি তেওঁৰ হয় বা তেওঁ যদি দোকানী হৈ যায়, কালিৰ পৰা আৰু প্ৰয়োজনীয় বস্তু দোকানীক বিচাৰিব নালাগে, দোকানখনে তেওঁৰ নিজৰ কৰি ল'ব পাৰে। এনেকুৱা কথাবিলাক প্ৰভাৱে কৈ আছে যে সেৱা অনুসাৰেহে প্ৰসাদৰ যোগ্য। হৰাম যেহি খোজে ধৰ্মা দিও, পাৱে হেহি নৰে, তোমাক নভজিহিতো আত্মঘাত কৰে, হিমতে বিষয় নুহি কহি দামোদৰ, দৃষ্টান্তে সহিতে কহু ইহাৰ উত্তৰ। যেহি খোজে ধৰ্মকে আদি কৰি নৰে সেইখিনিকে পায়, কিন্তু এনেকুৱা হয় যে তোমাক নভজে, কেৱল বিষয় বাসনাৰ মাজতে বা ইন্দ্ৰিয় সুখৰ মাজতে জীৱনটো পাৰ কৰি দিয়ে, তেনেকুৱা জনক কি বুলি কোৱা হৈছে ইয়াতে? তোমাক নভজি এইটো আত্মঘাত কৰে। আত্মঘাত মানে ইংৰাজীত চুইচাইড। চুইচাইডটো আমি কিহত কওঁ? ধৰক নদীত জাপ দিলে, এই গাড়ীৰ সন্মুখত জাপ দিলে, গলত ৰছী লগালে, বা চুৰি কটাৰী নিজকে নিজে হেৰি কৰিলে, এইবিলাক আত্মঘাত। কিন্তু সেই আত্মঘাতটো ইয়াত কোৱা নাই। ইয়াত কৈছে যে আমি 84 লক্ষ জন্ম ভ্ৰমণ কৰি কৰি আহি এই মানুহৰ জনমটো পাইছো, আৰু মানুহৰ জনম পাই যদি আমি জীৱভাগক আমি উত্তম গতি প্ৰদান কৰিব নোৱাৰো, পুনৰ এই জীৱভাগে আৰু সেই 84 লক্ষ ভুগিব লগা হয়। আমি এইটো নিজক আত্মঘাত কৰা বুলি কয়। কিন্তু আমিতো সেইটোৱে কৰি আছো, আমি ভগৱানক ভজিব নাজানো, ভগৱানক ভজিব আমাৰ মনে নকয়, ভগৱানক ভজিবৰ কাৰণে আমাৰ সময় নিমিলে, বহুত অসুবিধা আমাৰ ভগৱানক ভজা আমি। কিন্তু বিষয় বাসনাৰ লগত জড়িত যিকোনো কৰ্মতে কিন্তু আমাৰ বহুত সময় আমি পাওঁ। মোৰ পান ৰাখিলা প্ৰভু তুমি আখি, অনুহি অনুগ্ৰহ ইটো কহিলা প্ৰকাশ। যে আমি অলপমান শ্লোকটো পাৰ হৈ গতি গলো, আমি
এইখিনি কৈ থাকোঁতে আমাৰ লাইনটো আমি য'ত আৰম্ভ কৰিব য'ৰ পৰা ধৰিব লাগিছিলে পাৰ হৈ গুচি গ'লো, আমি উভতি আহিছোঁ। যে যিমতে বিষয় নুহিকৈ দামোদৰ, দৃষ্টান্ত সহিতে পহু নিয়াৰ উত্তৰ। এতিয়া দৃষ্টান্ত সহকাৰে তাৰ উত্তৰটো ক'ব যে কিয় কোনোবাই তোমাৰ কৃপা বেছি পায়, কিয় কোনোবাই তোমাৰ কৃপা কম পায়। এইখিনি কথা এতিয়া ক'ব, দৃষ্টান্ত সহকাৰে ক'ব। সহৰাম যেন কল্পতৰুতেহে সবাতে সমাগন্তাৰৰ অনুসাৰে কৰে পৰদান। খুজিলে অৱশ্যে ফল সমস্তে পাৱই, বিষম মানুহিকে শত্ৰু মিত্ৰ নাহি কয়। কল্পতৰু বৃক্ষ, কল্পতৰু বৃক্ষ, এজোপা বৃক্ষ আমি দেখা নাই বাৰু, কিন্তু কল্পতৰু বৃক্ষ সকলোতে সমান। এই কল্পতৰু বৃক্ষৰ তলত বহি যি বিচৰা হয় সেইখিনিকে কল্পতৰু বৃক্ষৰ পৰা লাভ কৰিব পাৰে। কিন্তু বৃক্ষজোপাই এনেকুৱা নাভাবে যে মোৰ গুৰিত বহি এই মাজন্তাজন কোন কুলৰ, তেওঁ কেনেকুৱা, তেওঁ কি গুণৰ, এইবিলাক নাভাবে। যি মাগে যি বিচাৰে সেয়াই পায়। এতিয়া কল্পতৰু বৃক্ষ সবাতে সমান, নাগন্তাৰ অনুসাৰে কৰে ফলদান। নাগন্তাজনে বা কি মাগে এইটো নাগন্তাজনহে জানিব। অৱশ্যে এনেকুৱা হয় যে খুজিলে কিন্তু সমস্তকে পাব পাৰে, কিন্তু আমি সমস্ত খুজিবই নাজানো। আমাৰ ভোক লাগিছে ভাত দিয়া, টোপনি লাগিছে শুব দিয়া, আমি বৰ বেছি নাজানোতো, এইখিনি ভিতৰত থাকো। গতিকে এটা এনেকুৱা কাহিনী আছে, ভিক্ষুক এজনে বাটে বাটে এনেকে মানে আহি থাকোতে বৰ ভাগৰুৱা অনুভৱ কৰিলে। ভাগৰুৱা অনুভৱ কৰি তেওঁ এজোপা গছৰ গুৰিত বহিলে। তেওঁ নাজানে এজোপা কল্পতৰু বৃক্ষ। তেওঁ ঘূৰতে তেওঁ ভোক লাগিছে নহয়, ভিক্ষুক তেওঁ ভোক লাগি তেওঁৰ মনত ভাৱ আহিল অলপ কিবা খাই ল'ব পৰা হ'লে। ভাবিলে মনত খুব ভোক লাগিছে, এতিয়া ক'ত খোৱা বস্তু পাওঁ, কিবা খোৱা বস্তু পোৱা হ'লে। হঠাৎ আগত খোৱা বস্তু খাল এখন আজিৰ খোৱা বস্তু পাই আচৰিত, কোনে দিলে আৰু। তথাপি ভোকত আছিল যেতিয়া খোৱা বস্তুখিনি খালে। এই দুখে ভাগৰে জুৰুলা হোৱা ভিক্ষুকজনে খাই লৈ উঠি যেতিয়া তেওঁৰ টোপনি নামে আহিল। ভালকে এটা খোৱাৰ ব্যৱস্থা কৰিব পাৰিলে অলপমান, আহিল নহয় বিচনা এখন, শুই থাকিলে। শুই থাকি তেওঁ চিন্তা কৰিলে এই গছজোপাৰ গুৰিতে মই শুই থাকিম, কোনো একো কতো নাই, যদি শুই থাকোতে কিবা ৰাক্ষস এটা আহি যায় মোৰ কি অৱস্থা হ'ব, ৰাক্ষসে যদি মই আহি খাই পেলাই। এই বিচনাখনত শুই তেওঁ সেই ভাবিব লাগিলে, ভাবাৰ লগে আহিল নহয় ৰাক্ষস এজন তেওঁক খাবৰ কাৰণে। গতিকে যি বিচাৰে সেইটোৱে, বিচৰাম তাই কি বিচাৰিছে, তো কল্পতৰু বৃক্ষৰ নকয় তুমি এইটো বিচাৰা সেইটো বিচাৰা। কল্পতৰু বৃক্ষৰ তলত বহিলে ভিক্ষুকজন তেওঁৰ ভোক লাগিল, খোৱাৰ ইচ্ছা কৰিলে, খোৱা বস্তু পালে, খাই লৈ টোপনি লাগিল, টোপনি ব্যৱস্থাৰ ইচ্ছা কৰিলে, টোপনি ব্যৱস্থাৰ বস্তু আহি পালে, টোপনি মাৰিলে যদি অসুৰ আহি পায় মুখ দেখাই পেলাই, অসুৰো হঠাতে আহিলে, ভাবিলে নহয়। গতিকে এনেকুৱা কল্পতৰু বৃক্ষ। এতিয়া আমি বা কি ভাবো, যে আমি এনেকুৱাও ভাবো যে চাবচোন ভগৱন্তৰ সৃষ্টিত কেনেকৈ বৈষম্য। আমি ভাবো কথাবিলাক যে প্ৰকাণ্ড প্ৰকাণ্ড বটবৃক্ষ, গুটিবিলাক কিন্তু সৰু সৰু, হয়নে? কিন্তু সাধাৰণ লতা এডাল, লাও গছ, পানীলাও হওক ৰঙালাও হওক, লতা এডাল সি আনত নিবেলালে থিয় হৈ থাকিব নোৱাৰে, তাৰ কিন্তু ফলবিলাক প্ৰকাণ্ড প্ৰকাণ্ড। এতিয়া এজন মানুহে আৰু কি হৈছে, এইবিলাক সাধু কথা দেই, বুজিবৰ কাৰণে কোৱা কথা। এজন মানুহে এই ভগৱানৰ সৃষ্টিৰ বৈষম্যতাৰ কথা চিন্তা কৰি আছিলে। ক'ত এই ঘূৰি ফুৰি আহি তেওঁ ভাগৰ লাগিছিল, এজোপা বটবৃক্ষৰ তলত তেওঁ শুই থাকিলে। শুই থাকি তেওঁ চিন্তা কৰিলে ইমান ডাঙৰ বৃক্ষ, গুটিবিলাক ইমান সৰু সৰু, আৰু তাতে মেৰিয়াই থকা লাও এজোপা কিন্তু ফলবিলাক ডাঙৰ ডাঙৰ। ভগৱানে মানে যাক দিব লাগে তাক নিদিয়ে, যাক দিব নালাগে তাকহে দিয়ে। ই জানিব নোৱাৰে লাওটো, কিন্তু ইয়াক প্ৰকাণ্ড লাওটো দিছে, আৰু প্ৰকাণ্ড গছজোপাত কিন্তু সৰু সৰু গুটি দিছে। এতিয়া শুই থাকোতে
হঠাতে গছৰ গুটিৰ চকুত পৰিল নহয়, গুটিৰ সৰি পৰিল চকুত, কি পৰিল বুলি চাবি গছৰ গুটি। হয় দে, এই গছজোপা যদি গুটিটো প্ৰকাণ্ড গুটি হলে হয়, আজি সৰি পৰি যদি মোৰ চকুত পৰিলে হয়, মোৰ চকুটো কি হলে হয়। তাৰমানে গছজোপা জিভাৰ বৰ দিছে, ইয়াৰ গুটি ডাঙৰকৈ দিয়া নাই, ডাঙৰ গুটি পৰিলে দেখোন মই মৰি যাওঁ। লাওৰ তলততো মই নিজিৰাওঁ, মই জিৰাম ক'ত? ডাঙৰ বৰ বৃক্ষৰ তলত বা ডাঙৰ বৃক্ষৰ তলত। গতিকে ডাঙৰ বৃক্ষৰ গুটি সৰু আৰু সৰু বৃক্ষৰ গুটি ডাঙৰ, কাৰণ কিয় ডাঙৰ বৃক্ষৰ গুটি হলে বহুত গুটি দিয়ে। মানে আমি ভগৱানৰ সৃষ্টিত বৈষম্য দেখো, ভগৱানৰ কৃপাত আমি বৈষম্য দেখো, কিন্তু ভগৱানৰ কৃপাত বৈষম্য আমি দেখাৰ কাৰণটো হ'ল আমি নুবুজো। কিন্তু ভগৱানে তো দিম বুলি তোমাক গোটেইখিনি নিদিয়ে, ভগৱানে আপোনাক গোটেইখিনি দিম বুলি নিদিয়ে। আপুনি বিচাৰিব লাগিব কি বিচাৰে, কেনেকুৱা বিচাৰে। সেই দোকানীজনৰ আৰু গ্ৰাহকজনৰ নিচিনাকে আৰু কল্পতৰু বৃক্ষৰ তলত বহা সেই ভিক্ষুকজনৰ নিচিনাকে যদি আমি বিচাৰো, আমি যি বিচাৰো সেইটোৱে পাম। হেৰি মতে প্ৰভু তুমি লোহিকা বিষম, যিটো জনে ভজে তাকে ভজানৰ উত্তম। তদুকৃত নাৰদৰ পদে মহা হয়, তোমাক জানিলো তান কৃপায়ে নিশ্চয়। গতিকে হে প্ৰভু, খুজিলে তুমি সমস্ত দিয়া, বা কল্পতৰু বৃক্ষৰ পৰা খুজিলে সমস্তখিনি পাব পাৰো। কাৰণ তোমাৰে হওক বা সেই কল্পতৰু বৃক্ষৰে হওক শত্ৰু মিত্ৰ ধাৰণাটো নাই। সেইমতে তুমিও বিষম নহয়, যিটো জনে ভজে যেনেকে ভজে, সেই নৰোত্তম প্ৰভু ভগৱন্ত তুমি তাক তেনেকেই ভজাৰ প্ৰসাদটো দিয়া। মই এতিয়া প্ৰভুৱে কৈছে, মই এতিয়া তোমাক কওঁ যে এই সমস্তখিনি জ্ঞান মই ক'ত পালো বা কেনেকে মোৰ এই বিষয়ৰ প্ৰতি বিৰক্তি আহিলে, এই কথাখিনি কওঁ শুনাচোন। তোমাৰ ভৃত্য নাৰদৰ কৃপাত হে নৰসিংহ প্ৰভু আজি মই তোমাক জানিব পাৰিছো, সেই নাৰদ মহামুনিৰ কৃপাতে। নাৰদৰ পাঠে মোক নিহু নাৰায়ণ, নিহিংহৰ আদেতেহে অনন্ত প্ৰাৰ্থন। আজি যেন মতে তুমি কৃপা কৰিলা, মোহৰহি ৰত হস্ত পদ্মক দিলা। এহি মতে নাৰদেও বুজি আপোনাৰ, পূৰ্বে মোক কৃপা কৰিল অন্তৰিষি হাত। সেহি মই দৈত্য শিশু নাৰদ সেৱক, কোনোমতে পাহৰিব তান চৰণ। আমি আগতে কলো নহয়, আগতে পাইছো তাতবিলাক পাৰ হৈ গৈছে আমাৰ। কেনেকে নাৰদ মুনিৰ কৃপা পাইছিলে, হিৰণ্যকশিপুৰ তপস্যা কৰি থাকোতে হিৰণ্যকশিপুৰ শৰীৰৰ মাংস উই পোকে খাই পেলাইছিল, আৰু তেওঁৰ সেই কঠোৰ তপস্যাত দেৱেন্দ্ৰই ভয় খাইছিলে যে তেওঁ যদি তপস্যাৰ সুফল পায় তেতিয়াহ'লে কি বা কৰে, অমৰাৱতীখন দখল কৰি লয় নেকি। কিন্তু যেতিয়া দেখিলে গোটেই মাংস পিণ্ড সমস্ত উই পোকে খাই পেলাইছে, তেতিয়া আৰু তেওঁৰ প্ৰতি সিহঁতে ভয় নাই বুলি ভাবিলে মনতে। যদিও ভয়ৰ কাৰণ আহে, সময়ত দেখা যাব, কিন্তু তেওঁ মনে মনে ভাবিলে যে ইয়াৰে পত্নী গৰ্ভৱতী, গৰ্ভৱতী। গতিকে এটা অসুৰেই আমাক কৰিবলৈ ৰাখি কৰিছে, আৰু যদি তেওঁৰ সন্তানক জন্মে তেতিয়াহ'লে আৰু কি কি হ'ব। গতিকে ইয়াকো উইখাই মাৰিলেই, যদি মৰিছে ভাল কথা, নমৰিলে পিছত দেখা যাব। কিন্তু এওঁৰ ঘৈণীয়েকক মই লৈ যাওঁ, ঘৈণীয়েকক মাৰি পেলালে গৰ্ভৰ সন্তানটোও মৰিব। গতিকে দ্বিতীয়টো অসুৰৰ পৰা আৰু আমি যন্ত্ৰণা খাব লগা নহয়। তেতিয়া নাৰদ মুনিয়ে বাটত দেখা পাই আগুৰি ধৰি, আগ ভেটা ধৰি নাৰদ মুনিয়ে ইন্দ্ৰক বুজাই বঢ়াই যে তেওঁৰ যি সন্তান আছে সেই সন্তানে তোমাক একো ক্ষতি নকৰে, তোমাৰ কৃপাহে কৰিব, তোমাৰ ভালহে হ'ব ইয়াৰ পৰা। এই কথাবিলাক বুজাই বঢ়াই নাৰদ মুনিৰ আশ্ৰমক লৈ গ'ল কয়াধূপ, গৰ্ভৱতী কয়াধূপ। আৰু কয়াধূপে বোলে স্বামী উভতি নহালৈকে, কশ্যপ মুনিক তুমি নহালৈকে মই সন্তান জন্ম নিদিওঁ। গতিকে সেই স্বামী উভতি নহালৈকে, সেইদিনালৈকে নাৰদ মুনিৰ আশ্ৰমতে কয়াধূপ আছিল।
আৰু নাৰদ মুনিয়ে এই ধৰ্মীয় দিশত ভগৱন্তৰ কথাবিলাক আই বৰাজে কৈ আছিলে আৰু গৰ্ভৰ সন্তানে সম্পূৰ্ণখিনি শুনি আছিলে। প্ৰভুৱে কৈছে মাতৃয়ে পাহৰিলে পিতৃৰ সংগ পায়, মই কিন্তু নাপাহৰিলো তোমাৰ কৃপাই। মাতৃয়ে পাহৰি গ'ল, যেতিয়া পিতৃ উভতি আহিল মনৰ পৰা, পিতৃৰ পাই মাতৃয়ে পাহৰি গ'ল, কিন্তু মই তোমাৰ কৃপাত নাপাহৰিলো। গতিকে এইখিনি কৈছে যে এই নাৰদৰ কৃপাত মই তোমাক জানিব পাৰিছো। গতিকে হে প্ৰভু, তুমি মোক এইখিনি দয়া কৰা, তুমি পুনৰ মোক সেই নাৰদৰ ওচৰলৈকে পঠাই দিয়া। আজি যেনেকে তুমি মোক কৃপা কৰিলা, তোমাৰ হস্তপদ্ম মোৰ হীৰত দিলা, এনেকে নাৰদেও মোক নিজৰ বুলি পূৰ্বে এনেকুৱা কৃপা কৰিছিল, সাৰ কথাখিনি মোক তেওঁ কৈছিলে। সেই মই দৈত্য শিশু, মই নাৰদৰে সেৱক, কেনেকে পাহৰিম মই তেওঁৰ চৰণক, কাৰণ তেওঁ মোক যিখিনি কৃপা কৰিছিলে মাতৃৰ গৰ্ভতে মই তোমাক জানিব পাৰিছিলো। সহজে অনুগ্ৰহ কৰিলা হৰিষি, তোমাৰ আগত কহো পৰম হৰিষি, সৰ্পযুক্ত কুপৰিটো হলে সংসাৰ, তাতে কাম আশা কৰি নৰে বাৰ সৰ্পযুক্ত কুপৰিটো। মানুহ এজনে ঘূৰি ফুৰোতে, অৰণ্যৰ পথ ঘূৰি ফুৰোতে এটা বাঘ দেখিলে। বাঘটোৱে তেওঁক খাবৰ কাৰণে চোচা লৈছে। এতিয়া মানুহজনে একো উপায় নাপায়, দৌৰ মাৰি আহোঁতে এটা প্ৰশান্ত গৰ্ত এটা দেখিলে, গাঁত এটা দেখিলে। গাঁতটোৰ ওপৰেদি এডাল মাৰি পেলাই থোৱা আছে, যিটো ধৰি পেলাই তেওঁ ওলমি থাকিলে। বাঘটোৱে বাঘটো সোমাব নোৱাৰে, মানুহজনে ধৰি থাকে, বাঘে নোৱাৰে, সেইবিলাক বুদ্ধি নাজানে। গতিকে বাঘটো যোৱালৈকে ওলমি থাকিল। কিমান সময় ওলমি থাকিব? 5 মিনিট থাকিব পাৰে, 6 মিনিট থাকিব পাৰে, খুব বেছি 10 মিনিট থাকিব পাৰে। আৰুতো নোৱাৰে, হাতবিলাক কঁপিব, কিবা হ'ব, বা সেই ওলমি থকা বস্তুটো লাহে লাহে ভাত লাগি আহিব। বাঘটো ৰখি থাকিল পাৰত, ই উঠি নাহিলে, বাঘটো গুচি যোৱা নাই। তেতিয়া মানুহজনে ভাবিলে মই তলফালে জাপ মাৰি দিওঁ নেকি, জাপ মাৰি দিওঁ বুলি চাই তলত বহুত সাপে ফেনা মাৰি আছে, মানে ইয়াত যদি সাপবিলাকে উঠে যে পৰিলে ইয়াক আৰু দংশন কৰিম বা কিবা কৰিম। কেনেকৈ মুহূৰ্তত পৰিছে চাওকচোন। গাঁতটোৰ ওপৰত বাঘটোৱে ৰখি আছে, ওলমি থকা বাৰিডালৰ পৰা ওলাই পৰিলে সাপে খাব। গতিকে কিয় কৈছে সৰ্পযুক্ত কুপৰিটো হইলেতো সংসাৰ। এই সংসাৰখন তেনেকুৱা যে কালগ্ৰাস এই বাঘটোৱে আমাক খেদি খেদি আহি আছে, কিন্তু আনফালে আমি এই বাঘটোৰ পৰা পলাব খুজিলে সাপৰ মুখত পৰো। তাৰমানে আমাক সময়ে এনেকুৱাকে গ্ৰাস কৰি আহি, সময় মানে কাল সৰ্প, কাল মানে সময়, আমাক আৰু বেছি দিন আমাক আৰু নাৰাখিব, আমি জানো। তাৰ পৰা মুক্তি পাব খুজিলে ইফালে বাঘটো ৰখি আছে, মায়া বাঘ, ইফালে কাল সৰ্প। গতিকে এনেকুৱা আমি বিলাকে সেই মায়া বাঘ আৰু কাল সৰ্পৰ মুখতে আনন্দ লভি আছো, কিন্তু আমি নাজানো যে কাল সৰ্পই আমাক গ্ৰাস কৰিব, অলপ বাকী আছে, ঝুঁকি পাম্প অৱস্থা। ইফালে মায়া বাঘকো এৰিব পৰা নাই, মায়া বাঘে আমাক ধৰি আছে, লৰাই চাই আছে দেউতা আহিব, আইতাই চাই আছে কিবা আনিব, মায়া বাঘে ৰখি আছে নে নাই? কাল সৰ্পই ৰখি আছে লংঘন কৰিব, মায়া বাঘে ৰখি আছে খাওঁ কৰি। মানে আমি এনেকুৱা জমিদাৰ পইচা এটা দিব। সেইকাৰণে কৈছে যে সৰ্পযুক্ত কুপৰিটো হইলেতো সংসাৰ, তাতে কাম আশা কৰি নৰে বাৰম্বাৰ। তাৰ পৰা আমি ওলাব নোখোজো, তাতে আমি আৰু বেছি সুখ পাবৰ কাৰণে, ইন্দ্ৰিয় সুখৰ কাৰণে আমি সেই সংসাৰখন ভাল হোৱাৰ কাৰণে চেষ্টা কৰি আমি জীৱন পাৰ কৰো। কোনো আঁকি নৰে ঘোৰ সংসাৰত পৰে, এককালে ঋতু ভৱ সাগৰত নেৰে, সংসাৰীৰ সংগে মই পৰিবাক চাইলো, তদুভৃত অনুগ্ৰহ এৰাইলো। গতিকে আমি এই মায়া বাঘৰ পৰা আঁতৰি আহিব খোজো, নোৱাৰো, কাল সৰ্পক দেখা পাওঁ, কিন্তু কি হব, এটা সময়ত আমি কাল সৰ্পৰ মুখত পৰিবই লাগিব। আৰু পৰি
এই মায়া বাঘৰ আক্ৰমণ খেদি আহি মায়া লগ মেলা কাৰণে আমি পুনৰ এই কালৰ মুখত পৰি এই জীৱ ভাগে কি কয় পুনৰ এই সংসাৰতে কৰিবলৈ যাওঁ। এই সংসাৰ গঢ়টোতে এটা গাঁত পাৰ হৈ আহিলো, এটা জীৱন শেষ কৰিলো আৰু এটা জীৱন বেলেগকে আমাৰ জীৱন ভাৱে পাম। তাৰমানে এনেকুৱা এখন সংসাৰে পুনৰ পাম, যিখন সংসাৰ মানে ভাবিবৰ মানে মধু সদৃশ, কিন্তু এই বেছি মধু যে বিষ হয় আমিতো নাজানো। গতিকে মধু খাওঁতে খাওঁতে এনেকুৱা বিষত পৰিণত হৈছো আমি, আৰু পুনৰ সেই সংসাৰকে যাবৰ কাৰণে আমাৰ জীৱভাগে বাট বিচাৰি লয়। সেই ভগৱন্ত প্ৰভু নৰসিংহ, ময়ো তেনেকুৱা সংসাৰীৰ সংগত কৰিব বিচাৰিছিলো আৰু মাতৃৰ গৰ্ভত আহি মই জন্মও পালো, কিন্তু তোমাৰ বিত্তহে নাৰদ মুনিৰ অনুগ্ৰহতহে মই সংসাৰত মৰিবৰ পথটো যুদ্ধ কৰি তোমাক পোৱাৰ পথটো বিচাৰি ললো। নাৰদৰ অনুগ্ৰহ ভৰিলা, তাতেহে মোহক আদি অনুগ্ৰহ কৰিলা, মোৰ প্ৰাণ ৰাখিলা প্ৰভু তুমি আঁকি, মুহি অনুগ্ৰহ ইটো কহিল প্ৰকাশী। নাৰদ মুনিৰ পৰা যদি মই তোমাক সেৱা ভক্তি কৰিব তোমাৰ বিষয়ে নাজানিলোহেঁতেন, কিজানিবা আজি মই তোমাৰ এই অনুগ্ৰহখিনি নাপালো হয়। আজি মই তোমাৰ এই অনুগ্ৰহখিনি, কাৰণ তোমাৰ হস্তপদ্ম মই দেখিলত পালো, নাৰদৰ কৃপাতে এইখিনি মই পাবৰ যোগ্যৱন্ত হৈছিলো। আৰু মোৰ পিতৃয়ে মোক মাৰিবৰ কাৰণে, মোৰ প্ৰাণে মাৰাৰ কাৰণে মোৰ পিতৃয়ে কিমান চেষ্টা কৰিলে, কিমান কি কৰিলে, আগত পাৰো কথাবিলাক কেনেকে কেনেকে মাৰিব বিচাৰিছিলে, কিন্তু তোমাৰ কৃপাত মই নমৰিলো। তুমি মোৰ প্ৰাণটো ৰাখিলা, বাৰে বাৰে ৰাখিলা। এইটো তোমাৰ মহা অনুগ্ৰহ মোৰ প্ৰতি। আজি তুমি যিটো ৰূপ ধৰিছা, এই আধা মানুহ আধা সিংহ, এই ৰূপটো প্ৰভু তুমি কি কৰিছা? মোকৰ অনুগ্ৰহ এইটো ৰূপ নধৰিল, অনুহিটো শুনি প্ৰভু দায় আহিল, মোক কাটি বাক লাগি পিতৃ খেদি গলা, অদ্ভুত ৰূপক ধৰি তাহাক বুধিলা। মোৰ কাৰণে তুমি আজি ধৰা নাই, সেই দয়াশীল প্ৰভু ভগৱন্ত পিতৃৰ, মোৰ পিতৃ হিৰণ্যমুখীপুৰ মোৰ ওপৰত ইমানেই খং উঠিছিল, মোক বিভিন্ন প্ৰকাৰে মাৰিবৰ চেষ্টা কৰি সিদিনা অস্ত্ৰ ধৰি মোক কাটিব খেদি যায়। যেতিয়া মই তোমাৰ কৃপাতে বাচি থকা বুলি কলো, তোমাৰ কৃপাতে মই এইবিলাকৰ পৰা মোৰ প্ৰাণ মৃত্যু নোহোৱা বুলি কলো, এতিয়া পিতৃয়ে খং কৰি বিষ্ণু 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 ক'ত পঢ়ে বিষ্ণু মোক দেখাই দে। তেতিয়া মই চাৰিওফালে বিষ্ণুক দেখা বুলি কৈছিলো, আৰু এই জিলিকি থকা স্তম্ভটোতো মই বিষ্ণুক দেখা বুলি কৈছিলো। তেতিয়া প্ৰচণ্ড খঙত পিতৃয়ে সেই স্তম্ভটোত যেতিয়া প্ৰহাৰ কৰিলে, তেতিয়া তুমি পিতৃৰ কাৰণে এই ৰূপটো ধাৰণ কৰি ঘোৰ লিংগ কৰিবাৰ পৰা অৱতাৰ ধৰিলা। এই অদ্ভুত ৰূপ ধৰি তুমি মোৰ পিতৃক বধ কৰিলা। নিজৰ বৃত্ত নাৰদৰ বচন ৰাখিলা, মোৰ মনে এই মানুহ তাতে মাৰিলা, খৰগক ধৰিয়া পিতৃ পৰম অকন্ত, অকাৰ্য কৰ্ম কৰি বাক চাহিলন্ত, মত পৰে ঈশ্বৰ আচৰি কৈত আৰ, এই বুলি গৰ্ব কৰিলন্ত বাৰম্বাৰ। নিজৰ ভৃত্য নাৰদৰ বচন ৰাখি খৰ্গক ধৰি তোমাৰ যেতিয়া পিতৃ পৰম অখণ্ড পিতৃয়ে নানান ধৰণৰ অকাৰ্য কৰ্ম কৰিব বিচাৰিছিলে, নিজকে তেওঁ ঈশ্বৰ বুলি ভাবিছিলে, আৰু মোতকৈ আৰু আন ঈশ্বৰ কোন আছে বুলি মহা অৱগৰ্ভ কৰিছিলে, তেতিয়া সহৰাম পৰহিৰ দিব ঠাণ্ডা ধৰিয়া, ঈশ্বৰ আচৰি দেৱে ৰাখক আঁকিয়া। তোৰ শিৰ ছেদ কৰিম এই খান্দা এই কোৰালৈ, এই তলৱাৰ উলিয়াই যেতিয়া মোক কাটিব আহিছিল আৰু তৰ্জন গৰ্জন কৰি গৈছিল যে তোৰ যদি ঈশ্বৰ কোনোবা আছে, মোতকেও ডাঙৰ যদি তোৰ কোনোবা ঈশ্বৰ আছে, তোক আজি ৰাখক আহি।
শত্ৰু মিত্ৰ নাহি কৈ তুমি মাত্ৰ সন্ত, ইটো জগতৰ আদি মধ্য তুমি অন্ত, সমস্তৰে কাৰণ তুমি হে নাৰায়ণ, বুলিবা হাতেৰে ভেদ দেখি কি কাৰণ। যেতিয়া কৈছিলে তৰোৱাল দাঙি মোক কাটিব বিচাৰি, যিটো কাটি মই কাটিম, তোৰ ঈশ্বৰে যদি আছে তোক ৰাখক বুলি, তেতিয়া তুমি মোৰ ঈশ্বৰ প্ৰভু তুমি ভগৱন্তই এই ৰূপে তুমি দেখা দিছিলা আৰু পিতৃক বধ কৰিছিলা আৰু পিতৃৰ অহংকাৰ খণ্ডন কৰিছিলা। এই শত্ৰু মিত্ৰ তোমাৰ কোনো নাই, তুমি সন্ত, এই জগতৰ তুমিয়ে আদি, তুমিয়ে মধ্য, তুমিয়ে অন্ত, সমস্তৰ কাৰণ তুমিয়ে। তেনেহলে কব পাৰা যে ভেদ ভাৱ কিয় দেখা যায়, কাৰোবাক মাৰে কাৰোবাক ৰাখে, এইটো আমি ভেদ বুলি ভাবো। মায়াই সজিয়াইতো জগত নিশেষ, তাহাত প্ৰবিষ্ট তুমি ভুলা ঋষিকেশ, গুণৰ ইচ্ছাই ৰাখি তাহাকো মাৰাহা, গুণ অনুসাৰে তুমি তাহাকো ৰাখা, এতেকেহে তুমি প্ৰভু জগত কাৰণ, কদাচিত তোমাৰ নাহিকে ভেদ মন। এতিয়া আমি ভাবো, আমার ভাবা হেও দেবতাক রাখে, অসুরবিলাকক মারে, দানবক যুঁজিলা দেৱৰ হোৱা ভীতি, তোমাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তী। দানৱক বিপক্ষ কৰি দেৱৰ পক্ষ লৈ ভগৱন্ত যুদ্ধ কৰিছিল। এইটো বিষম নেদেখিলো আমি, দানৱক যুঁজিলা দেৱৰ হোৱা ভীতি, তোমাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তী। তোমাৰ কৃপাতে ইন্দ্ৰই জয় লাভ কৰিলে, অসুৰবিলাক পৰাস্ত হ'ল। ভগৱন্তই দেৱতাক কিয় কৃপা কৰিলে, দানৱৰ পক্ষপাত কৰিলে, মানে দানৱৰ বিপক্ষে আহিলে। আমি ভাবিলে এনেকুৱা হব, ভাবো আমি তেনেকুৱা, কিন্তু আমি এই কথাষাৰ ইমান দূৰলৈকে নাযায়। যদি আমি এটা কথা চাওঁ, আমি মায়েকৰ দুটা সন্তান, মাকে কাৰোবাক কম বেছি ভাল পায় নেকি? আপোনালোকে সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ মাক, কিন্তু চাওকচোন, দুটা সন্তান থাকিলে এটা বেছি এটা কম ভাল পায় নেকি? মাকৰ মৰমটো সকলোৰ প্ৰতি সমান। বাপেকৰ হ'ব পাৰে নাজানো, মই বাপেক মই সন্তানৰ লগত নাথাকো নহয়, মাকৰ কিন্তু সমান। কিন্তু আমি এনেকুৱা দেখিম যি একেবাৰে সৰু ল'ৰা, ধৰক 2-3 বছৰ বয়সৰ, ডাঙৰটো 8-9 বছৰ বয়সৰ, সৰুটোৰ গাৰ এটা পোৰা ওলাল, পোৰাটোৰ বিষত কেঁচুৱাই মানে কান্দি থাকে আৰু পোৰাটো যেতিয়া পকিলে, মাকে পৰি থাকি এটা খাই টানি পোৰাটোৰ মুখখন ফুটাই দি এনেকে টিপি টিপি তাৰ সেই কোষবিলাক বাহিৰ কৰি আছে, কেঁচুৱাই কান্দি একেবাৰে ৰঙা চিঙা পৰি মৰো মৰো অৱস্থা। বাপৰ মানুহ যেতিয়া কেঁচুৱাৰ কান্দন শুনিব, মাকে ভাবুকি এটা শুনিব, যে বাপৰ মানুহে কি কব, এইগৰাকী মাকে ৰাক্ষস কিয়, কেঁচুৱাই কান্দি মৰি যাওঁ। কিন্তু এতিয়া মাকে কি কাৰণে টিপি টিপি তাৰ বস্তু বাহিৰ কৰিছে কওকচোন? তাৰ সেই বিষাক্ত বস্তুখিনি উলিয়াবৰ কাৰণে মাকে অলপ সময় কান্দিলেও কান্দক, কিন্তু বিষাক্ত বস্তুখিনি ওলাই গ'লে ই সুস্থ হ'ব। কিন্তু আমি দেখিলে শুনি ভাবি এইগৰাকী মাকে ৰাক্ষসী, নিজৰ সন্তানক এনেকে শান্তি দি আছে। গতিকে ভগৱন্তৰ চব নিজৰ সন্তান, কিন্তু ভগৱন্তৰ যদি নিজৰ সন্তানে হয়, কুকুৰবিলাকৰ কিয় বিপদত কিয় হয়, দেৱতা কিয় পক্ষপাত কৰে, কুকুৰবিলাকক তেওঁৰ হাতেৰে মাৰি গতি প্ৰদান কৰে। ভগৱন্তৰ হাতত মৃত্যু হোৱা মানে মুক্তি লাভ কৰা, মুক্তি দিবৰ কাৰণে ভগৱন্তই সোনকালে মুক্তি দিবৰ কাৰণে ভগৱন্তই বিচাৰে। জয় বিজয় আছিল, তেওঁলোকক খুব সোনকালে মুক্তি দিব বিচাৰিছে। গতিকে জয় বিজয় আহি কি হল, অসুৰ হল। গতিকে সেই অসুৰক মাৰি খুব সোনকালে ভগৱন্তৰ কাষত দিব বিচাৰে। কিন্তু আমি ভাবো যে অসুৰক মাৰিলে, কিন্তু ভগতক ৰক্ষা কৰিলে। আমাৰ দৃষ্টিবিলাক আমি নিজেই বিষম কাৰণে আমাৰ দৃষ্টিবিলাকো বিষম। বলি বাহা জগত স্বৰূপ মুখ কইলা, জানি বাহাই যে বিষম মূল কইলা। হেন যদি বোলা শুনা প্ৰভু নাৰায়ণ, সন্ত অসন্ত তুমি
কার্য যে কারণ তোমাত পৃথক নহে প্রপঞ্চ যতে তুমি কোন জগতৰ সদা ব্যাধি ৰেখ। যেতিয়া 4 যুদ্ধৰ পৰা জয় বিজয়ে অভিশাপ পাইছিলে, তেতিয়া জয় বিজয়ে অভিশাপ পোৱাৰ পাছত 4 যুদ্ধই ভগৱন্তৰ আগত দুখ প্ৰকাশ কৰিছিল। তোমাৰ বৃত্ত, এওঁলোক তোমাৰ বৃত্ত, কিন্তু আমিও এনেকুৱা হ'ব লাগেনে? তোমাৰ বৃত্তকো অভিশাপ দিব লাগেনে? মইতো দাৰুণ অপৰাধ কৰিলো আমি, যে কৰিলো দাৰুণ পাপ দণ্ডীয় জগতৰ বাপ, তুমি আমাক দণ্ড দিয়া। যে ভগৱন্তৰ নিচিনা কি কৈছিলে, যে আছে বোলে মোৰ মানে প্ৰয়োজন, পিছত মোৰ প্ৰয়োজন আছে, সেইকাৰণে তোমালোকৰ মুখে এওঁলোকক অভিশাপ দিয়া হওক, তোমালোকে খং নকৰিবা বা দুখ নকৰিবা। যেতিয়া সেই অভিশাপৰ কাৰণে গোটেইখিনি হল, যে জয়বিজয়ে ভুগিছিল যে তোমালোকে যে অভিশাপ পালাই মৰ্ত্যত যোৱাৰ কাৰণে, অসুৰ অসুৰে কিন্তু অভিশাপ দিছিল, মৰ্ত্যত যাব অভিশাপ দিছিল। তোমালোকে মৰ্ত্যত গ'লে ভকত হৈ যাবা নে মোৰ বৈৰী হৈ যাবা? যি বৈৰী ভাবে চিন্তা নকওঁ, জোনাই যাবা সেই নকওঁ। যদি বৈৰী হৈ যোৱা খুব সোনকালে অভিশাপ পাবা, আৰু যদি মিত্ৰ হৈ যোৱা তেতিয়া 12টা জনম ভুগিব লাগিব। কিন্তু শত্ৰু হৈ গ'লে 2টা বা 3টা জনম তোমালোকে মৰিব পাবা। জয়বিজয়ে শত্ৰু হোৱাটো কামনা কৰিছিল সোনকালে পাবৰ কাৰণে, আৰু ভগৱানে সেইবুলি বিচাৰিছিল যে তোমালোকৰ দৰে দুজন মোৰ একান্ত সেৱক বা একান্ত পাৰিষদ তোমালোকে ঋষিৰ হাতত মন্দিৰত যাবা হৈ খুব সোনকালে আহি পোৱা। গতিকে চাওকচোন যে শত্ৰুৰূপে আহিবৰ কাৰণে তেওঁলোকে কামনা কৰিছিল, আৰু শত্ৰুৱে হৈছিলে আহি আছে। হিৰণ্যকশিপু, হিৰণ্যাক্ষ, ৰাৱণ, কুম্ভকৰ্ণ, দন্তবক্ৰ, সেই গোপাল, এই 3 জনক গতি পাই পেলাই পুনৰ সেই যৌতুকৰ দায়পাল হৈছিলে। গতিকে এনেকুৱা কথাবিলাক আমাৰ ইয়াতে কৈ থোৱা আছে, আগতে আমি পাঠ কৰিছো এইবিলাক কথা। সহজে হেন পৃথিৱী জানা ভূত সূক্ষ্মময়, বৃক্ষৰ কাৰণ নিষ্ঠে জানা বীজয়, বীজতে লুকাই যেন কেহ নেদেখয়, তোমাতে জগত গোলা হবে হয়ে লয়। এজোপা আম গছ, আম গছজোপা কিহৰ পৰা জন্মে? এটা সেই গছজোপাৰে আমৰ গুটিৰ পৰা। এতিয়া সেই গছজোপা যে আমটো ফলটো লাগে, এই ফলটোৰ ভিতৰত এটা গুটি থাকে, বীজ। কিন্তু সেই বীজটোৱে এদিন মাটিত স্পৰ্শ পাই এজোপা বৃহৎ গছ হয়। আমি সেই বীজটোত গছজোপা দেখো নেকি? নেদেখো, কিন্তু সেই বীজটোতে এজোপা গছ লুকাই আছে। এতিয়া আমি প্ৰশ্ন কৰিম দিয়ক, গছজোপাৰ জন্ম আগত নে আমটোৰ জন্ম আগত? আম গছে আম ফল দিব, আমি আম গছ নামটো কৈছো মানে গছে ফল দিব, যে আম গছত আম লাগে। এতিয়া সেই আমটোৱে আৰু এজোপা গছৰ সৃষ্টি কৰে। এতিয়া আমি যদি ভাবো সেই আমটো আগত নে গছজোপা আগত? বীজটো ক'ৰ পৰা আহে গছজোপা নোহোৱাকে? আমটো লাগিবৰ কাৰণে এজোপা গছ নালাগিব, আমটো লাগিবৰ কাৰণে এজোপা গছ নালাগিব, বীজৰ পৰা গছজোপা হয় জানিছো, গছৰ পৰা বীজটো হয়। গছ নাথাকিলে গুটি ক'ৰ পৰা হ'ব? নহয়, জানিব লাগিব আমি যে গছে যদি নাই আমটো আহি ক'ৰ পৰা? যিটো আমৰ গুটিটো এনেকুৱা গছ কৰিব, এতিয়া প্ৰথমতে গছটো যে প্ৰথমতে গুটিটো। আমটো ক'ত লাগিলে? গছজোপাৰ লগে যিটো গুটিয়ে আৰু এটা গছ দিব, সেই আমটো লাগিলে ক'ৰ পৰা? এইটোৱে হ'ল সৃষ্টিৰ আদি। তুমি সমস্ত বীজ ভগৱন্তৰ সৃষ্টি কৰিছিল। প্ৰথম এটা ক'লে নহয় যে সমস্ত জগতৰ কি বীজতে, যে যেহেন পৃথিৱী জনা ভূত সূক্ষ্মময়,
বৃক্ষর কারণ মিষ্টি জানা বীজত হয়। বৃক্ষর কারণ কিন্তু বীজ, বীজ নহলে বৃক্ষ নহয়। কিন্তু সেই বীজৰ সৃষ্টিকৰ্তা কিন্তু ভগৱন্ত, ভগৱন্তৰ বীজৰ সৃষ্টিকৰ্তা। এনেকে নকয়, এনেকে ক'ব পাৰি যে এটা হাঁহে কণী পাৰে আৰু সেই কণীটোৰ এটা হাঁহৰ পোৱালি হয়। এতিয়া হাঁহৰ পোৱালি আগতে কণীটো লাগিবই, কণীটো আগতে হাঁহটো আগত। কণীটো আগত নে হাঁহটো আগত? হাঁহ থাকিলে কণী হ'ব। গতিকে গোটেই জগতৰ কাৰ্যৰ কাৰণ ভগৱন্ত। তেওঁ যিমান জীৱ সৃষ্টি কৰিছে সেই গোটেই কাৰ্য কাৰণ ভগৱন্ত। আমি যাই যাই শেষত আমি এনেকে হাঁহ আগত কণী আগত, হাঁহ আগত কণী আগত কৰি কৰি গ'লে ভগৱন্তকে পাম, আমি ভগৱন্তকে পাম। গতিকে বীজতে লুকাই যেন কেহো নেদেখয়, সেই বীজতে বৃক্ষ লুকাই আমি নেদেখো। আমি পেলাই যাওঁ, আমটো খাই গুটি পেলাই যাওঁ, তাৰ পৰা এটুকুৰা আমৰ পুলি হয়। সেই তোমাতে জগত বেয়া সবে হৈ লয়। সেই তুমি যদি হল নারায়ণ ভগবন্ত। তুমি হয়তো বস্তুতেহে কৰায় প্ৰকাশ, তুমি এৰিলাত নাহি কাহাৰো আভাস। জগতকে সংহাৰা তুমি নারায়ণ, প্ৰলয় জলত বেয়া কৰা হয়ন। তুমি সত্য বস্তুহে প্ৰকাশিত, তুমি এৰিলেতো নাহি কাহাৰো আভাস। তুমি যেতিয়া এৰি দিবা তেতিয়া জগতৰ কাৰোৱে আভাস নাথাকে, জগতখন শেষ হৈ যায়। তুমি ধৰি আছা কাৰণে জগত আছে, তুমি ধৰি আছা কাৰণে জগতৰ জীৱবিলাক আছে। তুমি এৰি দিলে জীৱ নাথাকে, জগত নাথাকে। যে তুমিয়ে গোটেই বীজৰ মূল কাৰণ। জগতক সংহাৰ কৰা তুমিয়ে, আৰু সংহাৰ কৰি উঠি প্ৰলয় জলত তুমিয়ে শয়ন কৰি থাকা। হেৰা বুলিবা জীবে যেন নিদ্ৰা কৰয়, মোৰ যেন নিদ্ৰা জানো কৰিবে লাগৈ। মিহি মিহি প্ৰভু যোগ নিদ্ৰা কৰিয়া, আপোন স্বৰূপে আছা নিদ্ৰা কৰিয়া। যে জীৱ সমস্তই আমি বিলাকে দিনৰ দিনটো পৰিশ্ৰম কৰো, দিনৰ দিনটো পৰিশ্ৰম কৰি দিনৰ দিনটো আমাৰ দিনটো আমাৰ কৰ্মময়, আৰু ৰাতি আমি শুই থাকো। যে বুলি বাহা জীৱে যেন নিদ্ৰা কৰয়, মোৰ যেন নিদ্ৰা যেন কৰিব লাগে। ভগৱন্তৰ যেন নিদ্ৰা কৰিব লাগে, ভগৱন্তৰ নিদ্ৰা কৰিলে জগত থাকিব নেকি? তথাপিতো কৈছে যে অনন্ত সত্যক তেওঁ শয়ন কৰে। কেতিয়া শয়ন কৰে? জগত সংহাৰ কৰিব ভগৱন্তই অকলে শয়ন কৰে। টোপনি মাৰিলে এই সময়ত টোপনি আহে তেওঁৰ কৈছে ইয়াতে নুহি নুহি প্ৰভু যোগ নিদ্ৰাক কৰিয়া। তেওঁ পুনৰ সৃষ্টিৰ কাৰণে ভাৱনা কৰি থাকে। সৃষ্টি ধ্বংস হয়, সৃষ্টি এটা সময় থাকে, এটা কাজ থাকে, এটা সেইটো অতিক্ৰম কৰিলে সৃষ্টি ধ্বংস হয়। পুনৰ সৃষ্টিৰ কাৰণে তেওঁ সেইখিনি সময়ত ভাৱনাত সৃষ্টি হৈ থাকে। আপোন স্বৰূপে আছা নিদ্ৰা কৰিয়া, তুমি টোপনিক জয় কৰা এজন তুমি। সহদিনীয় অৱস্থা নাই তোমাতো সদায়, তুমি সূক্ষ্মৰূপী ভগৱন্ত সৰ্বদাই। মধ্যত তুমিহে সন্ত ভগৱন্ত হৰি, জগত স্বৰূপ হৈয়া আছা মূৰ্তি ধৰি। এহেৰা তোমার সে কাল শক্তি মহাবলভক্ত, তেহে প্রকৃতির গুণ বিস্তার করন্ত। দেহে সৃষ্টি হয়ে আদি ভগবন্ত, অনন্ত সজ্জাত সুখী থাকন্ত অনন্ত। আমি অলপ আগতে এটা তৰ্ক কৰিলো, গছ আগত নে জুতি আগত, তৰ্ক এটা কৰিলো। তৰ্কৰ উত্তৰটো কিন্তু নোলায়, উত্তৰ যাইলে ভগৱন্ততে পৰে। এতিয়া কথা হ'ল কি,
অনন্ত সজ্জাত ফুটি থাকা অনন্ত, এতেকে সৃষ্টি হয়ে আজি ভগবন্ত। ভগবন্ত অনন্ত সজ্জাত শুই থাকে। শুই থাকার পিছত কি হয়? তোমার নাভির পৰা পদ্ম হয়ে যাত, সমস্ত লোককে কল্পে তাহার সাক্ষাৎ। এতিয়া পদুমটো জন্ম লাগিলে পদুমৰ এটা গুটি লাগিব নিশ্চয়, কিন্তু গুটিটো ক'ত পালো? ভগৱন্তৰ নাভি কমল। তাৰ পৰা এটা পদুমৰ ঠাৰিৰ নিচিনা আহি পানীৰ পৰা এটা পদুম ফুল ফুলি উঠে। আৰু বীজটো এতিয়া ক'ত থাকিল কওকচোন? এতিয়া আমি কম যে পদুমৰ গুটি হয়, সেই গুটি পৰিলে আৰু পদুম ফুল জন্মে, কিন্তু পদুম ফুলটো আৰম্ভণি কেনেকে হয়? ভগৱন্তৰ নাভি কমলৰ পৰা। মানে মূল বীজটো হ'ল ভগৱন্ত, ভগৱন্তৰ কমল নাভিৰ পৰা ঠাৰি হৈছে পদুম এটা সৃষ্টি হ'ল, আৰু সেই পদুমটো ব্ৰহ্মা নিজে আহি বহি থাকিলে। তোমাতে সূক্ষ্ম ৰূপে আছিল পূৰ্বত, ব্যক্ত ৰূপ ভৈলা আখি প্ৰলয় জগত। গতিকে সেই তোমাৰ নাভি কমলতে সূক্ষ্ম ৰূপে আছিল পূৰ্বত, কিন্তু ব্যক্ত ৰূপ পালে সেই প্ৰলয়ৰ জগত। তাৰমানে গোটেই বীজৰ গৰাকী তেওঁ সূক্ষ্ম ৰূপে থাকে, তেওঁৰ পৰা আৰু বীজবিলাকৰ সৃষ্টি হয়। যেন সূক্ষ্মবত বীজ আছিল পূৰ্বত, বৃহৎ হৈ আখি আপুনি পাছত, চতুৰ্দশ ভুৱন নাভিত আছিলে পূৰ্ণৰূপে হুয়া পাছে দেখত হইলে। যেনে সূক্ষ্ম বত বীজ আছিল পূৰ্বত, প্ৰকাণ্ড গছজোপাৰ বীজটো সৰু, কিন্তু এই বীজটো পৰি আছিল একটা শুকাই কিনে এটা সৰু গুটি এটা, সেই গুটিটোৰ পৰা এজোপা বটবৃক্ষৰ সৃষ্টি হয়, প্ৰকাণ্ড বটবৃক্ষ এজোপা হ'ল। আমি চাই থাকোঁতে আমাৰ চকুৰ আগতে হৈ থাকে, কিন্তু আমি গমেই নাপাওঁ কেতিয়া ডাঙৰ হয়। এই ডাঙৰ কি কৰে? সেইটো এটা কিন্তু কাৰণ যে আমি আমাৰ বাৰীৰ কঁঠাল গছজোপাত, এতিয়া কঁঠালৰ গুচি পেলাব মানে কঁঠালৰ সময়, কঁঠাল গছজোপাত প্ৰথমতে দেখিম এটা হালধীয়া ফুল, ফুলটোৰ তলিত দেখিম এটা এই কেয়া আঙুলজোপা ডাঙৰ গুটি এটা। সিয়ে লাহে 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 আমি চাই থাকোঁতে কিমানমান ডাঙৰ হয়। প্ৰথম কিন্তু যদি আমি সেই গুটিটো ছিঙি আনো, তাৰ ভিতৰত কিন্তু গুটি নাপাওঁ, কিবা কিছুমান কোষ পাম। কিন্তু যেতিয়া বৃহৎ কঁঠালটো আমি ছিঙি আনিম, তাৰ ভিতৰত ডাঙৰ ডাঙৰ গুটি কিছুমান পাম, মানে 100-150 গুটি পাম এটা কঁঠালৰ মাজত। এই যে গোটেই কাৰ্যখিনি ইমান ডাঙৰ কঁঠালৰ মুচিটো ইমান ডাঙৰ হ'ল, কোনে কৰিলে? আমি চাই থাকোঁতে আমাৰ চকুৰ আগত, আমি চাই থাকোঁতে ডাঙৰ হ'ল। আমাৰ ল'ৰাটোক আমি সিদিনা আঙুলিত ধৰি স্কুলত লৈ গৈছিলোঁ, আজি ল'ৰা মোতকৈ ওখ হ'ল। আমি চাই থাকোঁতে কেনেকে বাঢ়ি কেনেকে ডাঙৰ হ'ল, কেনেকে ওখ হয়, আমাতকৈ ওখ হ'ল গম পালোঁ, আমি গমেই নাপাওঁ। গতিকে এই গোটেই যে কোৱাই আছে কামবিলাক, এই গোটেইখিনি কোনে কৰি আছে? আমি অন্নৰূপে ব্ৰহ্ম, সেই অন্ন ব্ৰহ্ম আমি গ্ৰহণ কৰিছোঁ। আমি মানুহে অন্ন গ্ৰহণ কৰিছোঁ, হাঁহ পাৰ কুকুৰ ছাগলী মেকুৰীয়ে গ্ৰহণ কৰি দেখিছোঁ, কিন্তু গছৰ ফলটোৱে যেনেকে অন্ন গ্ৰহণ কৰিছে, কিয় অন্ন গ্ৰহণ কৰা পদ্ধতি আছে, এই অন্নৰ পৰা তাৰ বিস্তাৰটো হয়। এই গতিকে অন্নটো ব্ৰহ্ম। গতিকে এই যে বঢ়াইছে, শুকাইছে, ক্ষয় কৰিছে, বলি কৰিছে, কিবা কৰিছে, গোটেইখিনি কিন্তু কাৰ্যকাৰণ ব্ৰহ্ম। এই গোটেই বীজখিনি, গোটেই কাৰ্যৰ কাৰণখিনি ব্ৰহ্ম ভগৱন্তৰ নাভিতে আছিলে। চতুৰ্দশ ভুৱন নাভিত আছিলে, পূৰ্ণৰূপ হোৱাৰ পাছত ব্যক্ত হৈ যাব। 14 ভুৱন তেওঁৰ নাভিতেই আছিলে বিশ্বৰূপে, তাৰপিছত তাৰ পৰা ব্যক্ত হ'ল। সেই পদ্মে ধৈল পাতে আন নিৰন্তৰ, মধ্য কাৰণ ৰূপে আশা গদাধৰ। পূৰ্বে সেই পদ্মে ব্ৰহ্মা দেৱ উপজিল, ইটো পদ্ম কৈৰ পৰা ইঠাৱে আঁকিল। পূৰ্বৰ সেই পদ্মটোত ব্ৰহ্মাৰ সৃষ্টি হ'ল। ব্ৰহ্মাৰ সৃষ্টি হ'বলৈ এই পদ্মটোনো আহিল ক'ৰ পৰা? ইয়াৰ ভূমিটোনো ক'ত আছে? এই বুলি ব্ৰহ্মদেৱে মনে ধৰি লন্ত, কাৰণত জানো বুলি গুৰক দিলন্ত। ব্ৰহ্মাৰ মনত ভাৱ আহিল, ইয়াৰ ভূমিটোনো ক'ত? ইয়াৰ কাৰণটোকে বিচাৰি আহোঁ বুলি কয়, পানীত ডুব দিলে।
যদ্যপিয়া সন্তহিতু পদ্মৰ কাৰণ 100 বৎসৰ কৰিলা বিচৰণ। যদিও সেই পদ্মটোৰ গুৰি পৰ্বত আছে, ব্ৰহ্মাৰ বিচাৰিবৰ কাৰণে মন্দিৰ কাৰণে পানীত বুৰ দিলে, এই বুৰ দি ব্ৰহ্মাই কিমান দিন কিমান তললৈকে গুচি গ'ল, 100 বছৰ গৈয়ে গেলি তলফালে বিচাৰি বিচাৰি 100 বৎসৰ কৰিলা বিচৰণ। তথাপি নাপাইলা লাগে ব্ৰহ্মা মহা হয়, পৰম বিস্ময় হইয়া চলে বাক্য ছয়। পদ্মগত আছে মহা বিকশিত হইয়া, কৈল পৰা আঁকিল নাপাইলো তাক গুয়া। পৰম বিস্ময় হল ব্ৰহ্মা, 100 বছৰৰ তলত যাই যাব বিচাৰি নাপালে। গুৰিটোতো ক'ব থাকিব লাগিব, কিন্তু পদ্মটো ডাঙৰ হৈ লাহে ডাঙৰ হৈ আছে, কিন্তু ক'ৰ পৰা ইয়াৰ গুৰিটো আহি এতিয়াও বিচাৰি নাপালে। অন্ত নাপাইলো বিচাৰি অনেক, কোনো পুৰুষে আৰু আকৌ জানিবে তোমাৰ উপাসা দেৱে ব্ৰহ্মাই কৰিলা, তোমাৰ কৃপাই পাছে আগতে দেখিলা। তোমাৰ বোলে ময়ে যেতিয়া বিচাৰি নাপালো, আন সাধাৰণে কোনোবাই জানো ইয়াৰ গুৰিটো বিচাৰি পাব নাপায়। আহি যেতিয়া ব্ৰহ্মাই ভগৱন্তক স্তুতি কৰিলে, তেতিয়া ভগৱন্তৰ কৃপাত তাৰ ৰহস্যটো বুজিব পাৰিলে, ভগৱন্তক দেখা পালে ৰহস্যটো বুজিব পাৰিলে। তোমাৰ অদ্ভুত ৰূপ দেখি প্ৰজাপতি, আনন্দিত ভৈল মোহ গুচিল সম্পত্তি। হয়গ্ৰীব নামে অৱতাৰ ভৈলা হৰি, মধু দানৱ প্ৰভু মাৰিলা ধৰি। ব্ৰহ্মাক দিলা বেদ প্ৰভু নাৰায়ণ, বেদ পায়া প্ৰজাপতি তুষ্ট হইলা মন। হে ৰাম সত্যমূৰ্তি ভগৱন্তে তনুক ধৰিল, ব্ৰহ্মাদি দেৱ যাক প্ৰণাম কৰিল। এতিয়া হয়গ্ৰীব অৱতাৰৰ কথা ক'লে আমাৰ। হয়গ্ৰীব অৱতাৰ হৈ তাৰ আগতে ক'লে যে ব্ৰহ্মাই যেতিয়া তোমাক উপাসনা কৰিলে, তেতিয়া তোমাৰ কৃপাতেই ব্ৰহ্মাই তোমাক দেখা পালে, আৰু দেখা পাই খুব আনন্দিত হল। তাৰপিছত হয়গ্ৰীব নামে অৱতাৰ ধৰিবলৈ নহল তুমি, কিয়? যে মধু দানৱ এই মধু দানৱে ভগৱন্তৰ লগত কি যুদ্ধ কৰিছিল, কিহৰ কাৰণে? আমি অলপতে কৰিলো নহয়, হয়গ্ৰীবৰ যিখন আমি ভাওনা পাতিলো ইয়াতে, হয়গ্ৰীবক মাৰিবৰ কাৰণে ভগৱন্তৰ নিজে হয়গ্ৰীবক ধাৰণ কৰিছিল নে নাই? হয় দৈত্য মানে ঘোঁৰাৰ নিচিনা মুখ, সেই হয়গ্ৰীবক মাৰিবৰ কাৰণে আৰু ভগৱন্তে হয়গ্ৰীবক নাম কৰিছিল। কিন্তু ইয়াত নাম কৰে মধু দানৱ। মধু নামৰ দৈত্য এটা আছিলে, এই মধু দানৱৰ মেদেৰে সৃষ্টি কৰা এখন মেদিনী বুলি কয়। মধু দানৱক ভগৱন্তে মাৰিব লগা হৈছিলে চাৰিজনে ঘৰৰ সময়তে। হ'ব ইয়াতে সেই মধু দানৱক মাৰি বেদ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিছিলে বেদ। বেদ পাই প্ৰজাপতিয়ে সন্তুষ্ট হল যে এতিয়া বেদৰ মাধ্যমেৰে ব্ৰহ্মাই জগত সৃষ্টি কৰিব। হে ৰাম সত্যমূৰ্তি ভগৱন্তে তনুক ধৰিল, ব্ৰহ্মাদি দেৱ যাক প্ৰণাম কৰিল। তিনি যুগে অৱতাৰ হৈ নাৰায়ণ, ঋষি দেৱ মনুষ্য ত্ৰিজগত পশুগণ। এতে অৱতাৰ হইয়া জগতৰ নাহা, অধৰ্মিক নষ্ট কৰি স্বধৰ্ম পালাহা। আমি চতুৰ্বিংশতি অৱতাৰৰ মাধৱৰ নাম হৰি যাদৱৰ নামহে এই কীৰ্তনটোকে সদায় গাই থাকো, মানে প্ৰায় গাই থাকো। এই কীৰ্তনটোত কি আছে? হয়গ্ৰীবৰ নামে আৰু ভৈলা অৱতাৰ, চন্দ্ৰ পূৰ্বৰ নৰবৰ্ণ শৈল তোমাৰ, তোমাৰ সুন্দৰ সেইটো নাহিকাৰ হন্তে, বাধ্য ভৈলা চাৰিলে বিশ্বাস কাৰণতে। বেদৰ উৎপত্তিৰ সেই এটা কাৰণ, আৰু বেদ
ভগৱন্তৰ পৰা পানীত পৰে, মৎস্যৰ উদ্ধাৰ কৰি অৱতাৰ উদ্ধাৰ কৰে। এই এটা কাৰণ, এনেকে বেদৰ কাৰণ আমাক দেখায়। কিন্তু আমি ভাওনাখনত দেখিলোৱে, গোটেইখিনি বুজি পাইছো ভাওনাখন কৰি দেখাওঁতে। এই ভগৱন্তৰ হয়ৰ তত্ত্ব সুবৰ্ণ, তত্ত্ব মানে জুইত গলি থকা সোণৰ নিচিনা উজ্জ্বল বৰ্ণৰ হয়গ্ৰীৱ অৱতাৰ। এই হয়গ্ৰীৱৰ নাকৰ নিশ্চকৰ পৰা বেদ উদ্ধাৰ হৈছিলে, বেদ গ্ৰহণ কৰিছিলে, তাৰ পৰা মজবুত কৰি হৰণ কৰি গৈছিলে। এতিয়া ভগৱন্তই তেওঁক বধ কৰি উদ্ধাৰ কৰি আনি বেদ ব্ৰহ্মাক দিছিলে। আজি সময় হ'ল।